আজি আমি ক্লাছ 8ৰ মেডাম মেৰী কুৰীটোৰ অসমীয়া অনুবাদ কৰিব লৈছোঁ। मैडम मेरी कुरी की कहानी संघर्ष की कहानी है। তাৰমানে কৈছে যে মেডাম মেৰী কুৰী যিটো জীৱন সেইটো সংঘৰ্ষশীল আছিল, যুদ্ধ কৰিবলগীয়া জীৱন আছিল। তেওঁৰ জীৱনৰ যিটো কাহানী আছিল সেইটো এনি টাইম কি হৈছিল, সংঘৰ্ষিত হৈছিল, যুদ্ধ কৰিব লগা হৈছিল। জীৱনাদৰ্শ হৈছে সমঝোতা ন करने की कहानी। জীৱনাদৰ্শ তাৰমানে জীৱনৰ যিবিলাক আদৰ্শ আছিল সেই আদৰ্শবিলাকৰ লগত তেওঁ কি কৰা নাছিল, কম্প্ৰমাইজ কৰা নাছিল কেতিয়াও, পিছ হুকি অহা নাছিল কেতিয়াও। তেওঁ আদৰ্শটোক বেছি গুৰুত্ব দিছিল। वे एकमात्र ऐसी विलक्षण महिला वैज्ञानिक थी। विलक्षण মানে হৈছে বিশেষ লক্ষণেৰে ভৰপূৰ, মানে স্পেচিয়েলিটি যাৰ থাকে সেইটো কৈছে যে তেওঁ এগৰাকী এনেকুৱা বিলক্ষণ মহিলা আছিল, বৈজ্ঞানিক মহিলা আছিল जिन्होंने 2 बार नोबेल पुरस्कार प्राप्त कर समस्त विश्व को आश्चर्यचकित कर दिया है। আৰু যিয়ে মানে মেডাম মেৰী কুৰীয়ে কি হৈছিল, 2 বাৰ নোবেল পুৰস্কাৰ পাইছিল, পাই গোটেই বিশ্বখনক কি কৰিছিল, আশ্চৰ্যচকিত কৰি দিছিল। তাৰমানে তেওঁক দেখি পেলাই আচৰিত হৈছিল মানুহ যে 2 বাৰকৈ নোবেল বঁটা পাইছে। आज हम उनके भाग्य को सराहते हैं। আৰু কৈছে যে আজি আমি তেওঁৰ ভাগ্যখনক কি কৰোঁ, সম্বৰ্ধনা জ্ঞাপন কৰোঁ। लेकिन उनके जीवन पर दृष्टि डालने से पता चलता है कि मेरी का दौर है नोबेल पुरस्कार तक पहुँचने का सफ़र। यह सफ़र अनगिनत कठिनाइयों से भरा है। তাৰমানে কি কৈছে যে তেওঁৰ যিটো জীৱন সেই জীৱনটোত যদি আমি চকু দিওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে তেওঁ যিটো দুটা তাৰমানে নোবেল পুৰস্কাৰ পাইছে, সেইটো পোৱাৰ কাৰণে তেওঁ যথেষ্টখিনি কঠিনতাৰ সন্মুখীন হ'ব লগা হৈছিল, যথেষ্টখিনি তেখেতে কি কৰিব লগা হৈছিল, চাফাৰ কৰিব লগা হৈছিল, ষ্ট্ৰাগল কৰিব লগা হৈছিল। इनके सम्पूर्ण जीवन विज्ञान को समर्पित एक तप था। আৰু তেখেতৰ গোটেই জীৱনটো বিজ্ঞানক সমৰ্পণ কৰি দিয়া বুলি কৈছিল, বিজ্ঞানৰ নামত কি কৰিছিল, উৎসৰ্গিত কৰি দিছিল। मेरी कुरी बचपन में मारिया स्कोलोडोवस्का नाम से जानी जाती थी। तो সৰুতে মেৰী কুৰীক কি বুলি মাতিছিল, স্কলোডোवस्का। दोस्त प्यार से उन्हें मान्या पुकारते थे। আৰু তেওঁৰ যিবিলাক ফ্ৰেণ্ড আছিল সেই ফ্ৰেণ্ডবিলাকে তেওঁক কি বুলি মাতিছিল, মান্যা বুলি মাতিছিল। उनका जन्म 1867 में 7 नवंबर को वारासा पोलैंड में हुआ था। तो তেখেতৰ জন্ম 1867 চনৰ 7 নৱেম্বৰ তাৰিখে वारासा, পোলেণ্ডৰ वारासा নামৰ ঠাই এখনত হৈছিল। অৰ্থাৎ वारासाক আগতে পোলেণ্ড বুলি কৈছিল। मेरी के पिता माता दोनों अध्यापक थे। আৰু মেৰীৰ মাক দেউতাক দুয়োজন কি আছিল, অধ্যাপক আছিল। 24 साल की उम्र तक वे अपने जन्मस्थान में ही रही। আৰু 24 বছৰলৈকে তেওঁ মেৰীয়ে কি আছিল, নিজৰ জন্মস্থানতে আছিল। हाईस्कूल और स्नातक की परीक्षाओं में मेरी प्रथम श्रेणी में उत्तीर्ण हुई। हाईस्कुল মানে হৈছে মেট্ৰিকৰ পৰা ডিগ্ৰীলৈকে তেওঁ যিমানখিনি এক্সাম দিছে প্ৰতিটো এক্সামতে তেওঁ কি হৈছিল, ফাৰ্ষ্ট হৈ পেলাই পাছ কৰিছিল। उस समय वारासा विश्वविद्यालय में महिलाओं का प्रवेश वर्जित था। আৰু সেইখিনি সময়ত যেতিয়া মেৰীয়ে পঢ়ি আছিল সেইখিনি সময়ত কি আছিল, वारासा বিশ্ববিদ্যালয়ত মহিলাক কি কৰিছিল, এন্ট্ৰি হ'ব দিয়া নাছিল, সোমাব দিয়া নাছিল। आगे की पढ़ाई के लिए उन्होंने पेरिस के सोरबोन विश्वविद्यालय में नामांकन कराने का निश्चय किया। আৰু আগৰখিনি যিখিনি স্নাতকলৈকে পঢ়া হৈছিল, তেখেতৰ ডিগ্ৰীলৈকে পঢ়া হৈছিল, এইবাৰ MA কৰাৰ কাৰণে তেখেতে কি হৈছিল, আগৰ যিখিনি উচ্চ শিক্ষা সেইখিনি লোৱাৰ কাৰণে তেখেতে পেৰিছলৈ গৈছিল আৰু তাত सोरबोन নামৰ বিশ্ববিদ্যালয়খনত তেখেতে নিজৰ নামটো লিখিছিল। लेकिन आर्थिक स्थिति ठीक न होने के कारण उन्हें यह फैसला बदलना पड़ा। কিন্তু তেখেতৰ কি হৈছিল যে যিটো ফাইনেন্সিয়েল কণ্ডিশ্যন, যিটো পইচাৰ যিটো প্ৰব্লেম সেইটো আছিল, সেইকাৰণে তেখেতে কি হৈছিল, এই যিটো ডিচিশ্যন লৈছিল বাহিৰত পঢ়াৰ, সেই ডিচিশ্যনটো তেওঁ কি হৈছিল, চেঞ্জ কৰিব লগা হৈছিল। उन्होंने अपनी बड़ी बहन ब्रोन्या के साथ यह निर्णय लिया कि ब्रोन्या पेरिस में रहकर डॉक्टरी की पढ़ाई करेगी। আৰু তেওঁ নিজৰ ডাঙৰ বায়েকৰ লগত এটা ডিচিশ্যন লৈছিল যে ডাঙৰ বায়েকে পেৰিছত থাকি কি পঢ়িব, ডাক্তৰ পঢ়িব।
और मेरी घरेलू शिक्षिका बनकर उसकी आर्थिक सहायता करेगी। আৰু মেৰীয়ে কি কৰিছিল ঘৰৰ যিটো শিক্ষয়িত্ৰী ঘৰৰ মানে শিক্ষয়িত্ৰী হৈ পেলাই आर्थिकভাৱে তেওঁ কি কৰিব সহায় কৰিব। मेरी ने 4 वर्षों तक घरेलू शिक्षिका का काम जारी रखा। আৰু 4 বছৰলৈকে মেৰীয়ে কি হৈছিল ঘৰত থাকি শিক্ষা প্ৰদান কৰাৰ যিটো কাম আছিল যিটো টিউশ্যন বুলি কওঁ সেইটো কাম জাৰি ৰাখিছিল। अंततः 4 वर्ष बाद पेरिस से बहन का बुलावा आ गया। আৰু 4 বছৰ পিছত পেৰিছৰ পৰা নিজৰ বায়েকে তাইক আমন্ত্ৰণ মানে মাতিছিল। और मेरी एक नए भविष्य की ओर चल पड़ी। আৰু মেৰী এটা নতুন ভৱিষ্যৰ দিশে কি হৈছিল আগবাঢ়িছিল। 1891 में पेरिस के लिए रवाना हो गए। আৰু 1891 চনত তেখেতে পেৰিছলৈ গৈছিল।